আলফাৰ শিবিৰৰ পৰা পলায়ন কৰা এগৰাকী শীৰ্ষ পৰ্যায়ৰ কেডাৰ আলফা স্বাধীনৰ শিবিৰৰ পৰা পলায়ন কৰি আহিছিল এই শীৰ্ষ কেডাৰজনে কিন্তু আদবাটতে এনএছচিএনে আটক কৰে এনএছচিএনে অপহৰণ কৰে আকৌ আলফাৰ শিবিৰলৈ লৈ গল পলাই অহা শীৰ্ষ কেডাৰজনক আৰু যি খবৰে আজি 12-13 বছৰৰ মূৰত আকৌ তোলপাৰ লগাইছে এখন ঘৰত দুখুনী পিতৃ-মাতৃৰ এতিয়া ক্ৰন্দন আলফা স্বাধীনৰ সেনাধ্যক্ষ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ হাত জোৰ কৰি ভৰিত ধৰি সেৱা প্ৰাৰ্থনা জনাইছে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এটা পৰিয়ালত এতিয়া হাহাকাৰ লাগিছে 12-13 বছৰ সন্ধান নাই তেওঁলোকৰ সন্তানৰ আৰু 12-13 বছৰৰ অন্তত আলফাৰ শিবিৰৰ পৰা পলায়ন কৰিছিল আৰু সেই খবৰ পিতৃ-মাতৃয়ে লাভ কৰিছিল পুত্ৰৰ বাবে অপেক্ষা কৰি আছে কিন্তু আদবাটতে এনএছচিএনে আটক কৰে আলফাৰ শীৰ্ষ পৰ্যায়ৰ কেডাৰজনক আটক কৰি অপহৰণ কৰি পুনৰ আলফাৰ শিবিৰলৈ লৈ যায় দিগন্ত চেতিয়া নামৰ এইজন আলফাৰ কেডাৰক 2011 চনৰ কথা 2011 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিছিল দিগন্ত চেতিয়াই আৰু তেতিয়াৰ কিছুদিন শিক্ষানুষ্ঠানলৈ যোৱাৰ পৰাই সন্ধানহীন হৈ পৰিছিল দিগন্ত চেতিয়া নামৰ যুৱকজন 2011 চনত আলফা স্বাধীনত যোগদান বা আলফাত যোগদান কৰিবলৈ ওলাই গৈছিল দিগন্ত আৰু সেই 2011-12 চনৰ পৰা 2024 চনলৈ কোনো ধৰণৰ যোগাযোগ নাছিল পৰিয়ালৰ সৈতে কোনো ধৰণৰ সংসূত্ৰ নাছিল দিগন্ত চেতিয়াৰ প্ৰায় 12-13 বছৰৰ অন্তত ঘৰলৈ উভতি আহিছিল ঘৰলৈ উভতি আহিছিল আলফাৰ শিবিৰৰ মোহ ত্যাগ কৰি মোহভংগ হৈ পলায়ন কৰিছিল শিবিৰৰ পৰা দিগন্ত চেতিয়াই কিন্তু আদবাটতে এনএছচিএনে আটক কৰিলে এনএছচিএনে অপহৰণ কৰিলে আকৌ উভতাই পঠিয়ালে আলফা স্বাধীনৰ শিবিৰলৈ আৰু এই খবৰ পিতৃ-মাতৃয়ে লাভ কৰাৰ পিছত এতিয়া পৰিয়ালটোৰ মাজত হাহাকাৰ লাগিছে তিনিচুকীয়াৰ যুৱক দিগন্ত চেতিয়া অসম অৰুণাচল সীমান্তৰ তালপথাৰ গাঁৱত ঘৰ দিগন্ত চেতিয়াৰ 2011-12 চনতে আলফা স্বাধীনত যোগদান কৰিছিল দিগন্তই পুনৰ জনাইছো হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত নাম ভৰ্তি কৰাৰ কিছুদিন পিছতেই সন্ধানহীন হৈছিল দিগন্ত আৰু সেই তেতিয়াৰ পৰাই পৰিয়ালৰ সৈতে কোনো ধৰণৰ যোগাযোগত নাছিল দিগন্ত চেতিয়া আৰু দিগন্ত চেতিয়াৰ আজি 12-13 বছৰৰ এই বাতৰিয়ে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম অৰুণাচল সীমান্তৰ তালপথাৰ গাঁৱৰ পৰিয়ালটোৰ মাজত সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে এইখিনি মুহূৰ্তত শিবিৰৰ পৰা পলায়ন কৰাৰ আদবাটতে এনএছচিএনে আটক কৰি দিগন্তক পুনৰ আলফা স্বাধীনৰ শিবিৰলৈ লৈ যোৱাৰ খবৰ লাভ কৰি পিতৃ-মাতৃ বৰ্তমান উদ্বাউল হৈ পৰিছে উদ্বিগ্ন হৈ পৰিছে আৰু যাৰ বাবে কাতৰ আহ্বান জনাইছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক যাতে ঘৰলৈ পুনৰ উভতাই পঠিয়ায় অন্যথা যদি ঘৰলৈ নপঠিয়ায় তেতিয়াহ'লে শিবিৰতে কোনো ধৰণৰ হানি বিঘিনি নঘটাকৈ কোনো ধৰণৰ অনিষ্ট নকৰাকৈ নিজৰ সন্তানক ৰাখিবলৈ পৰেশ বৰুৱাক হাত জোৰ কৰি আহ্বান জনালে দুখুনী মাতৃয়ে দিগন্ত চুতীয়া তেওঁ গৈছিলে মই জনাত আলফালে গ'ল আজি 11-12 বছৰ মই একো তাৰ খবৰ পোৱা নাই আজি এই মাতক শুনিছোঁ সি হেনো আলফাৰ পৰা গুচি আহিছিলে তাৰপৰা এতিয়া আকৌ তাক ঘূৰাই নিছে পিছে পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো মোৰ বুকলৈ ঘূৰাই দিয়ক যেনেকৈ ঘৰৰ পৰা গৈছিলে এনেকৈ ঘূৰাই দিয়ক যদিও ঘূৰাই নিদিয়ে সিহঁতৰ জেগাত ভালকৈ ৰাখি থওক মই মাক বুলি পৰেশ বৰুৱা ডাঙৰীয়া মই ভৰিত ধৰিছোঁ কেতিয়া গৈছিলে কিমানমান চনত গৈছিলে আৰু কেনেকৈ গৈছিলে কওকচোন এই যি ঘৰ বনাই আছিলে কৈছিলে যে আপুনি আমাৰ এই বাঁহৰ ঘৰ কিন্তু ঘৰ বনাই আছিলে তেতিয়া সেই গাঁৱৰ ভকত এজনে ক'লে যে আমাৰ ঘৰটো বনাই দে তোক বাঁহ দিম দিগন্ত বুলি ক'লে সিহঁত ঘৰ বনাই থাকোঁতে গ'ল ঘৰৰ পৰা যোৱা নাই মই নাজানো 5 দিনৰ পাছত মই খবৰ পাইছোঁ যে আলফালে গ'ল বুলি আজি ইমান দিন একো খা খবৰ পোৱা নাই আজি মাত্ৰ আকৌ এইটো কথা শুনিছোঁ এতিয়া মই যেনেকৈ শুনিছোঁ পৰেশ বৰুৱা ডাঙৰীয়াই মোৰ বুকলৈ আৰু মোৰ ল'ৰাটো ঘূৰাই দিয়ক বুলি মই অনুৰোধ কৰিছোঁ একো নকৰিব তাক মোক ঘূৰাই দিয়ক দেউতাকো এতিয়া বেমাৰী হ'ল চকুৱে মুনি নেপায়
আমি বুঢ়া বুঢ়ী দুটা এই ঘৰটো আপোনালোকে দেখিছে ইয়াত খাই আছোঁ। পৰেশ বৰুৱা ডাঙৰীয়াক মই অনুৰোধ কৰিছোঁ মোৰ ল'ৰাটো ঘূৰাই দিয়ক। মই পৰেশ বৰুৱা ডাঙৰলৈ এটাই অনুৰোধ কৰোঁ, যিহেতু দিগন্ত চুতীয়া আমাৰেই ভাগিন ল'ৰা আছিল। তেওঁ 11-12 চনতেই আলফাত যোগদান কৰিছিল। যোগদান কৰাৰ পৰা কোনো ধৰণৰ আজি ঘৰখনৰ লগত যোগসূত্ৰ নাই। আজি ইতিমধ্যে গম পাইছোঁ তেওঁ ঘৰলৈ বুলি ঢাপলি মেলিছিল। আধা ৰাস্তাতে তেওঁক পুনৰ কৰায়ত্ব কৰি তেওঁলোকৰ শিবিৰলৈ লৈ গৈছে বুলি শুনিছোঁ। গতিকেলৈ বৃদ্ধ মাক দেউতাক হালেহে আছে। গতিকেলৈ তেওঁলোকৰ মুখলৈ চাই যাতে ল'ৰাটোক পুনৰ মাক দেউতাকৰ বুকুলৈ পঠাই দিয়ে, মই কৰজোৰেৰে অনুৰোধ জনাইছোঁ, কাটৰ অনুৰোধ জনাইছোঁ পৰেশ বৰুৱা ডাঙৰলৈ। যিহেতু আজি 15-16 বছৰ তেখেতলোকৰ কাম কাজ কৰি আছিল বা কৰি গ'ল, তাৰ পাছত তেওঁ পুনৰ ঘৰলৈ বুলি যেতিয়া মূল সুঁতিলৈ আহিব বিচাৰিছে, তেওঁক ঘৰলৈ বুলি মাক বাপেকৰ বুকুৰ মাজলৈ ঠেলি দিবৰ বাবে মই অনুৰোধ জনাই মোৰ চমু অনিষ্ট একো কৰিব নালাগে আহ্বান জনাইছোঁ। আৰু লগতে অনিষ্ট যাতে কোনো ধৰণৰ অনিষ্ট নকৰে তাৰ বাবেও তেখেতলোকলৈ মোৰ কাটৰ আহ্বান। ধন্যবাদ। আৰু সেয়া এগৰাকী দুখনী মাতৃৰ আহ্বান। কাৰণ ইয়াৰ পূৰ্বে যিসমূহ আলফাৰ সদস্য, আলফাৰ নেতা, আলফাৰ কেডাৰ শিবিৰৰ পৰা পলাই পুনৰ ধৰা পৰিছে, সেইসকলৰ বিৰুদ্ধে আলফাৰ সংবিধানত যি ধৰণৰ শাস্তি আছে, সেই শাস্তিক লৈ এই মুহূৰ্তত পৰিয়ালটো উদ্বিগ্ন হৈ পৰিছে। মৃত্যুদণ্ডৰ শাস্তি যথেষ্ট কঠোৰ আলফা স্বাধীনৰ সংবিধান। মৃত্যুদণ্ডৰ শাস্তি বিহা হৈছিল ইয়াৰ পূৰ্বে বহু আলফাৰ কেডাৰ নেতা তথা সদস্যক। গতিকে বিগত বৰ্ষতো তেনেকুৱা এটা চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল। আলফাৰ এগৰাকী নেতা বা যাক নেকি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা হৈছিল আৰক্ষীৰ চোৰাংচোৱাগিৰি কৰিবলৈ যোৱা বুলি উত্থাপন হোৱা অভিযোগ। সেই একাংশ নেতাই আলফাৰ শিবিৰত গৈ আকৌ পলাই আহে, ধৰা পৰাৰ পিছত মৃত্যুদণ্ড বিহা হয়। অৱশ্যে মৃত্যুদণ্ডৰ এই শাস্তিৰ পৰা ৰেহাই দিয়া হৈছিল বিগত বৰ্ষৰ এগৰাকী আলফাৰ সদস্যক। পৰিয়ালৰ কাটৰ আহ্বানত অৱশেষত আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই সেই আহ্বান শুনি মৃত্যুদণ্ডৰ শাস্তিৰ পৰা ৰেহাই দিছিল এগৰাকী আলফাৰ সদস্যক। গতিকে তেনেদৰে এই যিজন 12-13 বছৰ ধৰি আলফাৰ শিবিৰত কটাই ঘৰলৈ উভতি আহি পুনৰ ধৰা পৰিল, NACNে আটক কৰি পুনৰ আলফা স্বাধীনক গতাই দিলে। আৰু সেইবাবে এতিয়া এই পৰিয়ালটোৰ মাজত এনেকুৱা এটা হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এইগৰাকী বৃদ্ধ পিতৃ আছে। বৃদ্ধা মাতৃয়ে এতিয়া যাতে আলফা স্বাধীনে বুকু খুদা নকৰে, বৃদ্ধা মাতৃৰ তাৰ বাবে কাটৰ আহ্বান জনাইছে। আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাক কাটৰ আহ্বান জনাই ঘৰলৈ পুনৰ উভতাই পঠিয়াবলৈ অনুৰোধ জনাইছে। ভৰিত ধৰি তেওঁলোকে সেৱা কৰিছে, প্ৰাৰ্থনা জনাইছে পৰেশ বৰুৱাক। আৰু যদি ঘৰলৈ পঠিয়াই নিদিয়ে তেতিয়াহ'লে যাতে কোনো ধৰণৰ অনিষ্ট নহয়, অনিষ্ট নকৰাকৈ শিবিৰত ৰাখিবলৈ এইগৰাকী দুখনী মাতৃয়ে পৰেশ বৰুৱালৈ আহ্বান জনাইছে। আমি পুনৰ জনাইছোঁ, বিগত বৰ্ষতো আৰক্ষীৰ হৈ চোৰাংচোৱাগিৰি কৰিবলৈ যোৱাৰ অভিযোগত এজন আলফাৰ সদস্য, এই আলফাৰ সদস্যজনক পৰিয়ালৰ অনুৰোধত মৃত্যুদণ্ডৰ ৰায়ৰ পৰা ৰেহাই দিছিল আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। গতিকে এই ক্ষেত্ৰত দিগন্ত চেতিয়াৰ ক্ষেত্ৰত পৰেশ বৰুৱাই কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। মুঠৰ ওপৰত পৰিয়ালটো এই মুহূৰ্তত আতংকিত হৈ পৰিছে, পৰিয়ালটো যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। কাৰণ 12-13 বছৰৰ মূৰত কোনো ধৰণৰ সুংসূত্ৰ নথকা এটা ল'ৰা
ঘূৰি আহিছিল ঘৰলৈ অপেক্ষা কৰি আছিল পিতৃ মাতৃয়ে কিন্তু আদ বাটতে অপহৰণ কৰাৰ খবৰ লাভ কৰি বৰ্তমান পুনৰ এই পৰিয়ালটোৰ মূৰৰ ওপৰত যেন সৰকখন ভাগি পৰিছে অসহায় পৰিয়ালটোৱে সেয়েহে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাতৰ অনুৰোধ জনাইছে অৰুণাচল সীমান্তৰ নতালপথাৰ গাঁৱত এতিয়া এই ঘটনাক লৈ দিগন্ত চেতিয়াৰ এই চাঞ্চল্যকৰ খবৰক লৈ সমগ্ৰ অঞ্চলটো উদ্বিগ্ন হৈ পৰিছে পিতৃ মাতৃ বৰ্তমান পৰেশ বৰুৱালৈ আহ্বান যাতে ঘৰলৈ পুনৰ উভতাই পঠিয়ায় আৰু যদি নপঠিয়ায়ো তেতিয়াহ'লে যাতে কোনো ধৰণৰ অনিষ্ট সাধন নকৰে দিগন্ত চেতিয়াৰ লক্ষণীয় হ'ব পৰেশ বৰুৱাই এই সন্দৰ্ভত কিবা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব নে নাই বা কি ব্যৱস্থা গ্ৰহণ কৰে দিগন্ত চেতিয়াৰ ক্ষেত্ৰত